নমস্কাৰ, মোৰ অয়া অৰ্থ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কুকুৰাবোৰ মোৰ ইতিমধ্যে 4 মাহ হৈ গৈছে। 3 নম্বৰ ভেকচিনটো দিয়া হৈ গ'ল। 4 নম্বৰ ভেকচিনটো আজি দিয়া হ'ব। 4 নম্বৰ ভেকচিনটো কেনেকৈ দিলোঁ তাৰে কিছু দৃশ্য দেখাব বিচাৰিছোঁ। এয়া বাইদেউগৰাকী দৰৱ এতিয়া চিৰিঞ্জত ভৰাই আছে। মোৰ 18টা কুকুৰা আছে। এই 18টা কুকুৰাকেইটাকে দিয়া হ'ব আৰু 5 মাহৰ পৰা সম্ভৱ কুকুৰাবোৰো কণী পাৰিব। কুকুৰাকেইটা হৈছে লেয়াৰ। এই ভেকচিনটো সদায় পাখিৰ তলত দিয়া হয়। 4 নম্বৰ ভেকচিনটো আৰু 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ভেকচিনটো চকুত দিয়া হয়, পেটৰ পৰা দিয়া হয়, কিন্তু 4 নম্বৰ ভেকচিনটো পাখিৰ তলত দিয়া হয়। আচলতে কুকুৰাবোৰ প্ৰথমৰ পৰা যদি এনেকৈ যদি ভেকচিন দিয়ে তেতিয়া মৰাৰ চান্স নাথাকে। সেইকাৰণে আমি যদি কুকুৰা পোহোঁ সকলোৱে প্ৰথমৰ পৰা ভেকচিন দিব লাগে, তেতিয়া আমাৰ লোকচান নহয়। সেইকাৰণে মই সকলো পশুপালকসকলক ক'ব বিচাৰিছোঁ যে প্ৰথমৰ পৰা যদি ভেকচিন দিয়ে তেতিয়া গৰু ছাগলী কুকুৰাই হওক বেমাৰত নপৰে। সেইকাৰণে প্ৰথমৰ পৰাই ভেকচিন দিব লাগে। Aku kumdum jadi ek program jadi omula প্রথমত কম থাকবে ভ্যাকসিন দিল আর সিনাং লাপনি ভ্যাকসিন দিতে লাগবে কারণ বুলিছিন তানি বেমার লেন্ডাক বেমার কিরম যদি প্রথম যদি ভ্যাকসিন দিব না মূল অচ্ছিমা আবং পাঁচ মাহত আত্মমমিবন সেইকাৰণে আগতীয়াকৈ ভেকচিন দিছে। 5 মাহৰ পৰা কণী পাৰিব, সেইকাৰণে আগতীয়াকৈ ভেকচিন দিয়া হৈছে। আজিলৈ সোমবাৰ